নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ গোৱালপাৰা জিলাত হৈ যোৱা 2024ৰ প্ৰি ফাইনেল এক্সাম হিষ্টৰী কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। আপোনালোকে ইয়াতে চাব পাৰিছে 2024 HS ছেকেণ্ড ইয়াৰৰ। তাৰপিছতে আপোনালোকৰ দিয়া আছে এইটো ফুল মাৰ্ক 80, বাকী 20 মাৰ্ক আপোনালোকৰ প্ৰেক্টিকেল থাকে, এইখিনি হয়তো জানে। আপোনালোকৰ ফাইনেল এক্সামত 20 প্ৰেক্টিকেল হ'ব, বাকী 80 আপোনালোকৰ থিয়ৰী। আপোনালোকে এতিয়া প্ৰথম কুৱেশ্যন লৈ আহক। প্ৰথম কুৱেশ্যন 1 নম্বৰটো দিয়া আছিলে যে তলতে প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যনটো দিয়া আছে ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল? এইটো নিশ্চয় আপোনালোকে জানে, এইটো হ'ব আলেকজেণ্ডাৰ কানিংহাম। তাৰপিছতে নেক্সট আপোনালোকৰ কুৱেশ্যন যিটো আছে বি নম্বৰ, যে ৰিহলাৰ লেখক কোন? এইটো হ'ব ৰিহলাৰ লেখক হৈছে ইবন বটুতা। চি নম্বৰ, গুৰু নানকৰ জন্ম ক'ত হৈছিল? গুৰু নানকৰ জন্ম তালৱান্দিত হৈছিল। নেক্সট ডি নম্বৰটো, দ্বিতীয় খৰণীয়া মেজমেলত কংগ্ৰেছক কোনে প্ৰতিনিধিত্ব কৰিছিল? ডি নম্বৰটো এনচাৰটো হ'ব মহাত্মা গান্ধী। ই নম্বৰ দিয়া আছে 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল? এইটো আপোনালোকে নিশ্চয় জানে, মিৰাটত হৈছিলে। এফ নম্বৰটো মগধৰ আদি ৰাজধানী ক'ত আছিল? এইটো ৰাজগৃহ হ'ব এনচাৰটো। নেক্সট জি নম্বৰটো, মহাভাৰতৰ যুদ্ধত অসমৰ পৰা কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল? এইটো হ'ব ভাগদত্তই। তাৰপিছতে এইচ নম্বৰ, চকৰি ফেটি বুৰঞ্জীৰ লিখক কোন? এইটো হ'ব ৰত্ন কন্দু। নেক্সট আছে আই নম্বৰটো, জোনাকীৰ প্ৰথম সম্পাদক নিশ্চয় আপোনালোকে জানে, চন্দ্ৰ কুমাৰ আগৰৱালা। একেবাৰে শেষৰ কুৱেশ্যন জে নম্বৰটো, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? আমি জানো BR আম্বেদকাৰ, কিন্তু এই BR আম্বেদকাৰৰ ফুল ফৰ্মটো আপোনালোকে জানে। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন, মহাবীৰৰ দুটা বাণী লিখিব লাগে। মহাবীৰৰ দুটা বাণী হ'ল অহিংসা অৰ্থাৎ হিংসা নকৰা, অন্য কোনো জীৱক ক্ষতি নকৰিব। তাৰপিছতে ছেকেণ্ডটো আছে সত্যবাদিতা, সদায় সত্য কথা কোৱা আৰু সত্যত জীৱন। বি নম্বৰটো আছে বিজয়নগৰৰ পতনৰ দুটা কাৰণ লিখিব লাগে। বিজয়নগৰ পতনৰ দুটা কাৰণ হ'ল 1565 চনৰ তালিকত যুদ্ধত বিজয়নগৰ পৰাজিত হৈছিল। দ্বিতীয় নম্বৰটো হৈছে মুছলমান শাসকসকলৰ পুনৰ আক্ৰমণ কৰিছিল, অৰ্থাৎ পুনৰ আক্ৰমণ কৰিছিল। চি নম্বৰটো আছে বৈশ্যতামূলক মিত্ৰতাৰ নীতিৰ দুটা চৰ্ত লিখা। বৈশ্যতামূলক মিত্ৰতাৰ দুটা চৰ্ত হ'ল যে ৰাজ্যখনক ইংৰাজসকলক সৈন্য ৰাখিব লাগিব আৰু সেই সৈন্যৰ খৰচ দিব লাগিব। ছেকেণ্ড নম্বৰটো হ'ব ইংৰাজৰ অনুমতি নোলোৱাকৈ অন্য কোনো ৰাজ্যৰ সৈতে সন্ধি কৰিব নোৱাৰিব। তাৰপিছতে নেক্সট ডি নম্বৰ, খিলাফ আন্দোলনৰ নেতৃত্বৰ নাম লিখা। খিলাফ আন্দোলনৰ দুজন নেতাৰ নাম হ'ল মৌলানা মহম্মদ আলী আৰু মৌলানা শওকত আলী। এতিয়া আমি নেক্সট কুৱেশ্যন ই নম্বৰ লৈ আহিছোঁ। এই নম্বৰটো দি আছে প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি আছিল? প্ৰাচীন কামৰূপৰ ভাগ আছিলে চাৰিটা, সেইকেইটা হৈছে কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। তাৰপিছতে নেক্সট কুৱেশ্যনটো আছিলে এফ নম্বৰ, মধ্যযুগৰ ভাৰতক ভ্ৰমণ কৰা দুজন পৰ্যটকৰ নাম লিখা। মধ্যযুগত ভাৰত ভ্ৰমণ কৰা দুজন পৰ্যটকৰ নাম হ'ল ইবন বটুতা আৰু মাৰ্ক পল'। এতিয়া আমি নেক্সট কুৱেশ্যন জি নম্বৰ লৈ আহিছোঁ। জি নম্বৰ দি আছে বৌদ্ধ ধৰ্মৰ ভাগ দুটা কি কি? বৌদ্ধ ধৰ্মৰ ভাগ দুটা হ'ল হীনযান আৰু মহাযান। এতিয়া আমি আকৌ নেক্সট কুৱেশ্যন লৈ আহিছোঁ। এইচ নম্বৰটো, জমা আৰু হাচিল বুলিলে কি বুজা? জমা চৰকাৰে চাচিৰ পৰা ল'বলগীয়া ভূমি কৰ টেক্স, এইটো কোৱা হয় জমা। আৰু হাচিল হৈছে চৰকাৰে বাস্তৱতে সংগ্ৰহ কৰা কৰৰ পৰিমাণ। যিখিনি কৰৰ পৰিমাণ সংগ্ৰহ কৰিব তাক আমি হাচিল বুলি ক'ব পাৰোঁ। আৰু জমা মানে হৈছে চৰকাৰে যিটো কৰ লৈ আছে বা যিটো কৰৰ পৰিমাণ।
চ' এতিয়া আমি নেক্সট আই নম্বৰ চিপাহী বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। চিপাহী বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হৈছে একতাবদ্ধ নেতৃত্বৰ অভাৱ আৰু দ্বিতীয়তে হৈছে ইংৰাজসকলৰ শক্তিশালী অস্ত্ৰ আৰু সংগঠিত সেনা। এতিয়া আমি নেক্সট একেবাৰে শেষৰ যে নম্বৰলৈ আহিছোঁ। আলৱাৰ আৰু নয়নাৰ সকলৰ বিষয়ে চমুকৈ লিখা। কেতিয়াবা আহিব পাৰে যে আলৱাৰ আৰু নয়নাৰ সকল কোন আছিল। চ' আপোনালোকে লিখিব যে আলৱাৰ আৰু নয়নাৰ হিন্দু ধৰ্মৰ দুই ভক্তি আন্দোলনৰ দল আছিল। আলৱাৰ আছিল বিষ্ণুৰ ভক্ত আছিল আৰু নয়নাৰ আছিল শিৱৰ উপাসক আছিল। তেওঁলোকে জাতিভেদ প্ৰথাৰ বিপক্ষে আৰু ঈশ্বৰৰ প্ৰেমৰ পক্ষে আন্দোলন চলাইছিল। চ' যিহেতু 2 নম্বৰখিনি হৈ গৈছে, এতিয়া আমি 3 নম্বৰলৈ আহিছোঁ। 3 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 9টা 4 মাৰ্কৰ প্ৰত্যেকটো কুৱেশ্যনৰ থাকিব। এই নম্বৰ দিয়া আছে হৰপ্পা সভ্যতা কি কাৰণৰ বাবে ধ্বংস হৈছিল। আমি জানো হৰপ্পা সভ্যতাৰ বিষয়ে আৰু এই হৰপ্পা সভ্যতা কি কাৰণে ধ্বংস হৈছিলে। চ' বিভিন্ন ধৰণৰ কাৰণ ভূমিকম্প, প্ৰাকৃতিক দুৰ্যোগ, তাৰপিছতে বিদেশী শক্তিৰ আক্ৰমণ, এইখিনি আমি নৰ্মেলি জানো। চ' আপোনালোকে লিখিব হৰপ্পা সভ্যতা ধ্বংস হোৱাৰ সঠিক কাৰণ সম্পূৰ্ণৰূপে নিশ্চিত নহয়। চ' ইয়াৰ বাবে আপোনালোকে মেইন বুকখন চাই ল'ব অলপ। প্ৰথমে প্ৰাকৃতিক দুৰ্যোগ, 2 নম্বৰত আছে জলবায়ু পৰিৱৰ্তন, 3 নম্বৰ নদীৰ গতিপথ সলনি, 4 নম্বৰৰ বাণিজ্য হ্ৰাস, 5 নম্বৰত দিব পাৰে বিদেশী শক্তিৰ আক্ৰমণ। চ' বি নম্বৰটো লৈ আহিছোঁ আমি। বি নম্বৰটো দি আছে আলবেৰ্নো কোন আছিলে। তাৰপিছতে ভাৰতৰ জাতিভেদ প্ৰথা সম্পৰ্কে তেওঁ কি কৈছিল। চ' ইয়াতে লিখা আছে আপোনালোকে চাই ল'ব যে আলবেৰ্নো আছিল পাৰ্চী বিদ্বান আৰু ইতিহাসকাৰ আছিল। তেওঁ 11শ শতিকাত ভাৰত ভ্ৰমণ কৰিছিল আৰু তেওঁ লিখা গ্ৰন্থত ভাৰতীয় সমাজৰ বিষয়ে বৰ্ণনা কৰিছে। তেওঁ কৈছিল যে ভাৰতত জাতিভেদৰ প্ৰথা মানুহক বিভিন্ন দলে বিভক্ত কৰি ৰাখিছে। এই প্ৰথাই সমাজত অসমতা সৃষ্টি কৰিছে। তেওঁ এই প্ৰথাক অযৌক্তিক বুলি সমালোচনা কৰিছে। চ' তাৰপিছতে 3 নম্বৰ খানকাহ কোন আছিল বা খানকাহ কি, বৃষ্টি খানকাহত কেনেদৰে জীৱন কটোৱা হয় চমুকৈ বৰ্ণনা কৰা। চ' আপোনালোকে লিখিব যে খানকাহ হৈছে এটা ধৰ্মীয় স্থান য'ত চুফী সাধকসকলে বাস কৰিছিল আৰু ধৰ্মীয় শিক্ষা, ধৰ্মচিন্তা আৰু সমাজ সেৱা চলিছিল। তাৰপিছতে নেক্সট সৃষ্টি খানকাহত জীৱন। ইয়াত সকলোৰে বাবে খাবৰ আৰু আশ্ৰয়ৰ ব্যৱস্থা আছিল। তাৰপিছতে গৰীব আৰু অভাৱগ্ৰস্ত লোকক সহায় কৰা হয়। নামাজ, কোৰান পাঠ আৰু আধ্যাত্মিক আলোচনা হয়। সৃষ্টি ছবিসকলে মৰম, সহানুভূতি আৰু ভাতৃত্বৰ বাৰ্তা প্ৰসাৰ কৰিছিল। চ' তাৰপিছতে নেক্সট কুৱেশ্যনটো ডি নম্বৰ। ডি নম্বৰটো দিয়া আছে গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গণ্য কৰা হৈছিল, আলোচনা কৰা। চ' আপোনালোকে লিখিব গান্ধীজীক জনগণৰ নেতা হিচাপে গণ্য কৰা হৈছিল কাৰণ তেওঁ অহিংসা আৰু সত্যাগ্ৰহৰ মাধ্যমেৰে স্বাধীনতাৰ লৰাই কৰিছিল। তেওঁ দৰিদ্ৰ কৃষক আৰু শ্ৰমিকৰ অধিকাৰৰ কথা কৈছিল। তেওঁ ধৰ্মীয় একতা আৰু সামাজিক সমতাৰ আহ্বান জনাইছিল। 4 নম্বৰত তেওঁৰ সহজ জীৱন, দেশপ্ৰেম আৰু ত্যাগে তেওঁলোকৰ হৃদয় জিকি লৈছিল। তেওঁ সত্যিকাৰৰ অৰ্থতে জননেতা আছিল। চ' নেক্সট কুৱেশ্যন ই নম্বৰটো যে চিহাবুদ্দিন তালিচৰ অসম ভ্ৰমণ টকাটোৰ বিষয়ে চমুকৈ লিখা বা আহোমসকলৰ লগত যিজন আহিছিল তেওঁৰ নামক কেতিয়াবা লিখিবলৈ আহে। চ' সেই বিষয়ে আপোনালোকে জানি ল'ব। চিহাবুদ্দিন তালিচ এজন মোগল ইতিহাসকাৰ আছিল যি মিৰ্জুমলাৰ সৈতে অসম ভ্ৰমণ কৰিছিল। তেখেতে মিৰ্জুমলাৰ সৈতে অসম ভ্ৰমণ কৰিছিল আৰু তেওঁ ভ্ৰমণ টকাত উল্লেখ কৰিছে যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, নদী আৰু বনাঞ্চলৰ বৰ্ণনা, অসমৰ আহোম ৰাজ্যৰ শক্তি আৰু প্ৰশাসনিক ব্যৱস্থা। তৃতীয়তে আছে স্থানীয় লোকসকলৰ জীৱন যাপন, সংস্কৃতি আৰু আচাৰ ব্যৱহাৰ। তেওঁৰ লেখাত
অসমৰ তৎকালীন সমাজ আৰু পৰিৱেশৰ মূল্যৱান তথ্য পোৱা যায়। তাৰপিছতে F নম্বৰ লৈ আহিছোঁ আমি। F নম্বৰটো দিয়া আছে যে ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যবোৰ লিখা। আপোনালোকে জানে আটাইতকৈ ডাঙৰ সংবিধান যিটো আছে সেইখন হৈছে ভাৰতৰ লিখিত সংবিধান। আপোনালোক এইখিনি লিখিব যে ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্য হ'ল লিখিত সংবিধান। ভাৰতবৰ্ষৰ যিখন সংবিধান হৈছে এইখন কিন্তু লিখিত সংবিধান। বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান হৈছে ভাৰতবৰ্ষৰ সংবিধান। তাৰপিছতে ছেকেণ্ড নম্বৰ গণতান্ত্ৰিক ব্যৱস্থা, তৃতীয়তে আছে ধৰ্মনিৰপেক্ষতা, সংঘীয় শাসন ব্যৱস্থা, নাগৰিকৰ অধিকাৰ আছে, বিচাৰপতিৰ স্বাধীনতা, সংবিধান পৰিৱৰ্তনীয়। তাৰপিছতে আপোনালোকে যি নম্বৰলৈ আহে, যি নম্বৰলৈ লিখা আছে যে ফুলগুৰিত হোৱা বিদ্ৰোহৰ কাৰণ আৰু পৰিণতি বৰ্ণনা কৰা। ফুলগুৰিত হোৱাৰ বিষয়ে আপোনালোকে লিখিব যে 1861 চনত অসমৰ ফুলগুৰি অঞ্চলৰ কৃষকসকলে ব্ৰিটিছ চৰকাৰৰ কৰ বৃদ্ধি আৰু পানত কৰ লগোৱা সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন কৰিছিল। কৃষকসকলে শোষণৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ কৰিছিল আৰু ইয়াৰ পৰিণতি আছিল আন্দোলনৰ সময়ত পুলিচৰ গুলীত বহু কৃষক নিহত হয়। ফুলগুৰিত হোৱা অসমৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে পৰিচিত হৈছিল আৰু অসমৰ প্ৰথম কৃষক বিদ্ৰোহ হৈছে ফুলগুৰিত হোৱা। আপোনালোকে লিখিব। তাৰপিছতে তৃতীয়তে আছে ই অসমবাসীৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জাগৰণ সৃষ্টি কৰিছিল। তাৰপিছতে নেক্সট H নম্বৰ কিতাপল হিন্দৰ বিষয়ে এটা টকা লিখা। কিতাপল হিন্দ হৈছে অলবেৰণীৰ লিখা এটা বিখ্যাত গ্ৰন্থ। ই 11শ শতিকাত লিখা হৈছিল। তাৰপিছতে আপোনালোকে বাকীখিনি চাই ল'ব এইখিনি। তাৰপিছতে আপোনালোকৰ নেক্সট I নম্বৰত লিখা আছে যে লিংগায়তসকলৰ ধৰ্মীয় ৰীতি নীতি বা সমূহ ব্যাখ্যা কৰা। ইয়াতে লিংগায়তসকলৰ দক্ষিণ ভাৰতৰ এটা ধৰ্মীয় সম্প্ৰদায়। তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি হ'ল ঈশ্বৰ হিচাপে শিৱৰ উপাসনা। দ্বিতীয়তে আছে পূজা অৰ্চনাত পশু বলি বা মূৰ্তি পূজা কৰা নহয়। তাৰপিছতে তৃতীয়তে লিংগ সদায় গলাত পৰিধান কৰি ৰাখে। জাতিভেদ আৰু ধৰ্মীয় আচাৰ প্ৰথা প্ৰত্যাখ্যান কৰে। সমান অধিকাৰ আৰু সৰ্বজনীন মৰমৰ শিক্ষা দিয়ে। তেওঁলোকৰ নেতা আছিল বাচেশ্বৰ। আপোনালোকে তাৰপিছতে J নম্বৰ শেষৰ কুৱেশ্যন হিন্দু সভ্যতা নলা নৰ্দমাৰ বিষয়ে লিখা। হিন্দু সভ্যতা নলা নৰ্দমাৰ বিষয়ে আপোনালোকে বহলভাৱে লিখিব পাৰিব। যিবিলাক নলা আছিলে সভ্যতাৰ আৰু এইখিনি নলা আপোনালোকৰ অলপ বহলভাৱে আছে, গতিকে আপোনালোকে অলপ বহলাই লিখিব। তাৰপিছতে প্ৰথমটো চাওঁ আমি। প্ৰত্যেক ঘৰতে নলাৰ সৈতে জড়িত আছিল। বৰষুণৰ পানী আৰু মলমূত্ৰ নিষ্কাশনৰ বাবে পৃথক পথ আছিল। নলাবোৰ পকা ষ্টন বা ইটাৰে নিৰ্মিত আছিল। নিয়মিতভাৱে পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা আছিল। এই ব্যৱস্থাই দেখুৱায় যে হৰপ্পা সভ্যতাৰ লোকসকলে পৰিচ্ছন্নতা আৰু নগৰ ব্যৱস্থাপনাত অতি অগ্ৰগামী আছিল। এইখিনি আছিলে আপোনালোকৰ 3 নম্বৰ কুৱেশ্যন এনচাৰ। বাকী 4 নম্বৰটো চাওঁ। 4 নম্বৰ যিহেতু 10 মাৰ্কৰ দিয়া আছে, ভাৰতৰ মানচিত্ৰ এখন আঁকি 1857 মানে চিপাহী বিদ্ৰোহৰ 5টা প্ৰধান কেন্দ্ৰ দেখুওৱা। এইখিনি আপোনালোকে 10 মাৰ্ক পাব। যেতিয়াই আপোনালোকে মানচিত্ৰখন আঁকিব তেতিয়া 5 মাৰ্ক আৰু বাকী 5টা প্ৰধান কেন্দ্ৰ দেখুৱালে 5 মাৰ্ক পাব। টোটেল হ'ল 10 মাৰ্ক। আৰু আপোনালোকৰ যদি এতিয়া নোৱাৰে তেনেহ'লে অপশ্যনেল থাকিব। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি নিম্নলিখিত প্ৰাচীন নগৰসমূহৰ ভৌগোলিক অৱস্থান নিৰূপণ কৰা। প্ৰথম আছে পাটলিপুত্ৰ, কনৌজ, মথুৰা, উজ্জয়িনী আৰু প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ, সেইটো জানি ল'ব। তাৰপিছতে কুৱেশ্যন নম্বৰ 5টো দিয়া আছে। এইটো পেছেজ হ'ব আপোনালোকৰ। পেছেজ এইখিনি দিয়া আছে। তাৰপিছতে আপোনালোকৰ কুৱেশ্যন কিছুমান দিয়া আছে, সেইখিনি আপোনালোকে এনচাৰ দিব লাগিব। প্ৰথম জন দৰ্শনৰ মূল মন্ত্ৰ কি কি? জন বিভোগ আৰু শিক্ষণীসকলে গ্ৰহণ কৰা 3টা অংগীকাৰ উল্লেখ কৰা। 3 নম্বৰ কৰ্ম আৰু নিৰ্বাণ লাভ কাৰ্য কেনেকৈ পাৰম্পৰিক সম্পৰ্কযুক্ত। পেছেজটো আপোনালোকৰ মাত্ৰ 4 মাৰ্কৰ দি আছে, গতিকে 4 মাৰ্কৰে থাকিব। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন পেপাৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।